মই কাম কৰা কোম্পানীটোৰ মালিকে এটা ডাঙৰ প্ৰবঞ্চনা কৰিলে। ইমান বছৰে চলি থকা কোম্পানী এটা যে এটা ষ্টকতে বন্ধ হৈ যাব, এই কথা কোনেও কল্পনা কৰা নাছিল। ঠিক তেনেকুৱাই হৈছিল। কোম্পানী বন্ধ হোৱাৰ লগে লগে শ শ শ্ৰমিক নিবনুৱা হৈ পৰিল। ময়ো তাৰ ভিতৰত এজন আছিলোঁ। দিল্লীৰ দৰে ডাঙৰ চহৰত ভাড়া দিয়াটো সহজ নাছিল, তাৰ ওপৰত চাকৰি হেৰুৱালোঁ। সঁচা কথা ক'বলৈ গ'লে সেইদিনা মোৰ জীৱনটো যেন স্তব্ধ হৈ পৰিল। মই গাঁৱৰ পৰা আহিছিলোঁ মাথো এটা আশাৰে, অলপ টকা উপাৰ্জন কৰি ঘৰলৈ পঠাই দিম আৰু তাত নিজৰ বাবে এটা পকী ঘৰ সাজিম, কাৰণ মোৰ গাঁৱৰ ঘৰটো বাঁহৰে নিৰ্মিত আছিল। যেতিয়াই ছোৱালী প্ৰস্তাৱ পাইছিল, কেৱল ঘৰখন চাই সিহঁতে নাকচ কৰিছিল। ইয়াৰ ফলত হোৱা দুখ কোনেও বুজিব নোৱাৰে। গাঁৱত খেতি বাতি বা আন কোনো কৰ্মসংস্থাপন নাছিল। মই চহৰলৈ আহিবলৈ বাধ্য হ'লোঁ। যোৱা 2 বছৰ ধৰি একেটা কোম্পানীতে কাম কৰি আছিলোঁ। সকলো ঠিকেই চলি আছিল যদিও হঠাতে কোম্পানীটো বন্ধ হৈ যাব, এই কথা মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। চাকৰি হেৰুৱাৰ লগে লগে ভৰিৰ তলৰ মাটি পিছলি যোৱা যেন লাগিল। ঠিক পিছদিনা সকলোতে কাম বিচাৰিবলৈ ধৰিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে মই সৰু ডাঙৰ কাম নিবিচাৰোঁ, মুঠতে কৰিম, যি পাওঁ তাকে লৈ কৰিম। কিন্তু ডাঙৰ কোম্পানী এটাত স্থান নিশ্চিত কৰাটো সহজ নাছিল। বহুত বিচাৰি ফুৰাৰ পিছত এখন ডাঙৰ গেলামালৰ দোকানত চাকৰি এটা পালোঁ। দৰমহাটো যথেষ্ট আছিল আৰু আটাইতকৈ ভাল কথাটো হ'ল যে মোৰ ভাড়াঘৰটো ষ্টৰৰ পৰা বেছি দূৰত নাছিল। অহা যোৱা কৰাটো সহজ আছিল, গতিকে লগে লগে নাম মানি ল'লোঁ। মাহৰ প্ৰথম দিনাই কাম আৰম্ভ কৰিলোঁ। দোকানখন ডাঙৰ আছিল, দিনে নিশাই গ্ৰাহক আহিছিল। প্ৰথমতে অলপ কঠিন আছিল যদিও লাহে লাহে কামটো ভালদৰে শিকিলোঁ। এতিয়া 15 দিন পাৰ হৈ গ'ল, সকলো ঠাইতে পৰিবলৈ আৰম্ভ কৰিলে। দোকানৰ মালিকজন বৰ ভাল মানুহ আছিল। তেওঁ বয়সীয়াল হৈ মোক নিজৰ ল'ৰাৰ দৰে ব্যৱহাৰ কৰিছিল। সৰু সৰু ভুল কৰিলেও তেওঁ মোক গালফুলেৰে বুজাই দিছিল। ষ্টৰত এগৰাকী আণ্টিও কাম কৰিছিল। সৰু সৰু কামবোৰ তাই ল'ব। আমাৰ গেলামালৰ দোকানখন কাষতে আছিল এখন ধুনীয়া ফুলৰ থোপাৰ দোকান। বাহিৰৰ পৰা চালে বাগিচা যেন লাগিছিল। এদিন দোকানৰ মালিকে গেলামালৰ দোকানখন 25 বছৰীয়া জয়ন্তী উপলক্ষে সৰু পাৰ্টি এটা পাতিলে। সেইদিনা তেওঁ মোক মিঠাই বিতৰণৰ দায়িত্ব অৰ্পণ কৰিছিল। মিঠাই বাকচ এটা লৈ ওচৰৰ দোকানবোৰলৈ গৈ মানুহক বিতৰণ কৰিবলৈ ধৰিলোঁ। সকলোকে নিমন্ত্ৰণ কৰি কথা পতা গোটেই কামটো মোৰ ভাল লাগিল। অৱশেষত আমাৰ ঠিক কাষতে থকা ফুলৰ দোকান পালোগৈ। বাহিৰত থিয় হৈ ভিতৰলৈ জুমি চালোঁ, কিন্তু কোনো দেখা নাপালোঁ। বাহিৰৰ থোপাবোৰ ইমান ধুনীয়া যেন লাগিল যে মই খন্তেক সময় ৰৈ থাকিলোঁ। ৰঙা গোলাপ, বগা শেৱালি সকলোকে যেন মোৰ নিজৰ সুগন্ধেৰে ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। ইতিমধ্যে গম পাইছিল যে দোকানখন এগৰাকী মহিলাই চলাই আছে। মই ভাবিলোঁ তাই হয়তো ভিতৰত আছে। মই মাত দিলোঁ, মেডাম মেডাম। 2-3বাৰ মাত দিয়াৰ পিছত হঠাতে উঠি তাই হাজিৰ হ'ল। হয়তো তাই কুজৰা আছিল, ফুলবোৰ সজাইছিল, যাৰ বাবে মই প্ৰথমতে দেখা নাপালোঁ। তাইক দেখাৰ লগে লগে এনে লাগিল যে তাই ফুলৰ দোকানখনৰ প্ৰকৃত সৌন্দৰ্য। তাই হাঁহি এটা মাৰি ক'লে, হয়, কি বিচাৰে কোৱা। তাই চকু মোৰ ওপৰত পৰাৰ লগে লগে মোৰ ওচৰত ক্ষীণ হাঁহি এটা ওলাই আহিল। লাহে লাহে কাউণ্টাৰ ওচৰ পালোগৈ আৰু হাতত মিঠাই আগবঢ়াই ক'লোঁ, মই কাষৰ গেলামালৰ দোকানখনত কাম কৰোঁ। আজি আমাৰ 25 বছৰীয়া জয়ন্তী। আমি অনুষ্ঠানটো উপলক্ষে মিঠাই বিতৰণ কৰিছোঁ। এইটো লওক। তাই মোৰ ফালে চাই হাঁহি এটা মাৰি ক'লে, হয়, মই তোমাক প্ৰতিদিনে দেখা পাওঁ। আপুনি কাষৰ দোকানখনত কাম কৰে নহয়। মই অলপ আচৰিত হৈ ক'লোঁ, তুমি সঁচা কথা কৈছা। মই ভাবিছিলোঁ তুমি মোক চিনি নাপাবা। তাই হাঁহি এটা মাৰি ক'লে, মই তোমাক প্ৰতিদিনে দেখা পাওঁ, গতিকে মই কেনেকৈ নহয় বুলি ক'ম। এই বুলি কৈ তাই লাহে লাহে হাতখন আগবঢ়াই দি মিঠাইবোৰ লৈ গ'ল। মই তাইৰ ফালে চাই থাকিলোঁ। তাই দোকানখনৰ দৰে তাইক ধুনীয়া যেন লাগিছিল, আৰু তাই নিজেও আৰু বেছি ধুনীয়া যেন লাগিছিল। বগা চুট এটা পিন্ধিছিল তাই। ফুলেৰে সজ্জিত দোকানখনৰ মাজত তাই সঁচাকৈ পৰি যেন লাগিছিল। ফুলৰ মাজত যেন পখিলা এটা নামিছে। মোৰ চকুৰ ফুলৰ ওপৰত নে তাইৰ ওপৰত আছিল, মই ধৰিব পৰা নাছিলোঁ। মোৰ চাৱনি অনুভৱ কৰি তাই অলপ দুষ্ট হাঁহি এটা মাৰি ক'লে, ঠিক হ'ল, ইমান দেৰি কি চাই আছা। যেন তাই মোৰ চাৱনিটো স্পষ্টকৈ লক্ষ্য কৰিলে। মই আচৰিত হৈ খৰধৰ কৰি ক'লোঁ, নাই, একো নাই। তোমাৰ দোকানৰ ফুলবোৰ ধুনীয়া, মানে ফুলৰ থোপাবোৰ মোৰ বৰ ভাল লাগিল। তাই হাঁহি এটা মাৰি ক'লে, গতিকে তুমি ফুলবোৰ সঁচাকৈয়ে ভাল পাইছিলা। মই লগে লগে উত্তৰিলোঁ, হয়, বৰ ধুনীয়া। যাবলৈ লোৱাৰ সময়ত মই ক'লোঁ, ঠিক আছে, মই এতিয়া যাওঁ। তাই হাঁহি এটা মাৰি ক'লে, ঠিক আছে। কিন্তু সেই মুহূৰ্তত তাইৰ চকুত এটা বেলেগ জিলিকনি, এটা অকথিত অনুভৱ। আগতে তাইক প্ৰতিদিনে দেখা পাইছিল, কিন্তু আজি তাইক ইমান ওচৰৰ পৰা
প্ৰথমবাৰৰ বাবে দেখা পাইছিল। তাই মোতকৈ অলপ ডাঙৰ আছিল যদিও তাইৰ সৌন্দৰ্য চিনেমাৰ নায়িকাতকৈ কম নাছিল। স্নায়ু নিয়ন্ত্ৰণ কৰি মোৰ গেলামালৰ দোকানলৈ উভতি আহিলোঁ। দোকানৰ বাৰ্ষিক আছিল, গতিকে মালিকে বাহিৰৰ সৰু পাৰ্টি এটাৰ আয়োজন কৰিছিল। পথচাৰী আৰু গ্ৰাহকক চামোচা আৰু লাডু বিতৰণ কৰা হৈছিল। কেইটামান ল'ৰাক সহায় কৰিবলৈ মাতি অনা হৈছিল। আমাৰ মালিকজন আছিল অতি দয়ালু ব্যক্তি। তেওঁ সদায় গ্ৰাহকক মৰমেৰে ব্যৱহাৰ কৰিছিল। তেওঁ দাম যুক্তিসংগত আৰু সামগ্ৰীৰ মানদণ্ড উৎকৃষ্ট কৰি ৰাখিছিল। সেইবাবে আমাৰ দোকানলৈ সদায় ওচৰ অঞ্চলৰ মানুহ আহিছিল। লাহে লাহে দুপৰীয়া হৈ পৰি গ্ৰাহকৰ ভিৰটো অলপ পাতল হৈ পৰি ঠিক তেতিয়াই মালিকে মোক মাত দিলে, বিকাশ, ব্ৰেকফাষ্ট কৰিলি নে নাই? মই লগে লগে উত্তৰিত নাই কৰা খুৰা। আচলতে মই মোৰ মালিকক মৰমেৰে আংকুল বুলি মাতিছিল। মোক সেই নামেৰে মাতিছিল। হাঁহি এটা মাৰি ক'লে, তেন্তে খৰখেদা কৰি আমাৰ দুয়োৰে বাবে ব্ৰেকফাষ্ট আনি দিয়া। মই হাঁহি এটা মাৰি মাত দিলোঁ, ঠিক আছে খুৰা, লগে লগে আনিম। ঘৰলৈ ওলাই গৈ ব্ৰেকফাষ্ট বিতৰণ কৰা ল'ৰাবোৰৰ পৰা 2খন প্লেট লৈ গ'লোঁ। এখন প্লেট বছক দি আনখন নিজৰ বাবে ৰাখিলোঁ। চামোচা আৰু লাডুবোৰ দেখি মোৰ আৰু ভোক লাগিল। আমি দুয়ো ব্ৰেকফাষ্ট শেষ কৰিলোঁ। কিন্তু তেতিয়াই মোৰ মনত এটা চিন্তা আহিল, কাষত থকা ফুলৰ দোকানখনৰ শিলা নামৰ ব্ৰেকফাষ্ট দিব লাগে যেন মোৰ ভিতৰত মাত এটা ক'লে, কিয় নহয়? লগে লগে ব্ৰেকফাষ্ট বিতৰণ কৰা ল'ৰাটোৰ ওচৰলৈ গৈ প্লেট এখন বিচাৰি গ'ল। ইয়াত এটা গৰম চামুচ আৰু 2টা লাডু আছিল। প্লেটখন লৈ মই পোনে পোনে ওচৰৰ ফুলৰ দোকানখনলৈ গ'লোঁ। কাউণ্টাৰৰ ওচৰলৈ উভতি ভিতৰলৈ জুমি চাই দেখিলোঁ তাই তলত বহি ফুলৰ সজ্জা কৰি আছে। মই মাত দিলোঁ, সেই ৰামেদম, আপুনি খাইছেনে? তাই আচৰিত হৈ ওপৰলৈ চাই ক'লে, নাই, মই দুপৰীয়া আহাৰ নাখাওঁ, মই মাত্ৰ অলপ ব্ৰেকফাষ্ট কৰিছোঁ। মই লগে লগে ক'লোঁ, ঠিক আছে, এইটো লওক, মই তোমাৰ বাবে ব্ৰেকফাষ্ট লৈ আহিছোঁ। মই প্লেটখন তাইৰ ওচৰলৈ আগবঢ়াই দি হাঁহি এটা মাৰি ক'লোঁ, হয়, তাত চামোচা আৰু লাডু আছে, গৰম গৰম, এতিয়াই খাই লওক। তাই দ্বিধাৰত কৰি ক'লে, যেন হাতখন আগবঢ়াই দ্বিধাৰত কৰিলে। তাৰ পাছত সামান্য হাঁহি এটা মাৰি তাই ক'লে, চাওক, মই বহুত সাধাৰণ বস্তু নাখাওঁ, কিন্তু যিহেতু তুমি মোৰ বাবে বিশেষভাৱে লৈ আহিছা, গতিকে মই নিশ্চয় খাম। ধন্যবাদ। এই বুলি কৈ তাই চামোচা তুলি লৈ খৰধৰকৈ কামুৰি মাৰিলে। খাই থাকোঁতে তাই ক'লে, বাহ, চামোচা সঁচাকৈয়ে ভাল। মই লগে লগে সুধিলোঁ, সঁচাকৈয়ে ভাল হৈছে নহয়নে মেডাম? তাই হাঁহি হাঁহি ক'লে, হয় হয়, ভাল। কিন্তু প্ৰথমে তোমাৰ নামটো কোৱা। মই ক'লোঁ, মোৰ নাম বিকি। তাই ক'লে, ঠিক আছে বিকি, মোৰ নাম শিলা। আৰু হয়, তুমি মোক শিলা বুলি মাতিব পাৰা, মোক মেডাম বুলি কৈ নাথাকিবা। মই আচৰিত নহয়। মই অলপ দ্বিধাৰত কৰি ক'লোঁ, ঠিক আছে, আপুনি কোৱাৰ দৰে শিলা, ইচ্ছা কৰিলে আৰু জলপান লৈ আহিম। তাই হাঁহি এটা মাৰি ক'লে, নাই, এয়াই যথেষ্ট। মোৰ বাবে এটা চামুচ আৰু এটা লাডু যথেষ্ট। মই মাত দি ক'লোঁ, ঠিক আছে শিলা, আপোনাৰ ইচ্ছা অনুসৰি। মই প্লেটখন তাইৰ লগত এৰি দিলোঁ। যোৱাৰ লগে লগে ক'লোঁ, গতিকে মই এতিয়া যাওঁ, বাই। তাই হাঁহি এটা মাৰি ক'লে, ঠিক আছে, যোৱা, জলপানৰ বাবে ধন্যবাদ। গভীৰ সুখী হৈ মই মোৰ গেলামালৰ দোকানলৈ উভতি আহিলোঁ। প্ৰতিদিনে শিলাক দেখা পাই কামবোৰ আৰু বেছি উপভোগ কৰি তুলিছে। আমি তাইৰ লগত কেতিয়াবা কথা পাতিলোহেঁতেন, সেই সকলোবোৰ মোৰ দিনটো পোহৰ আৰু সুখদায়ক কৰি তুলিছিল। খুৰাই মোৰ খোৱা বোৱাৰ ব্যৱস্থাও কৰি দিলে। দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰি দিব। হয়, ৰাতি আহাৰ গ্ৰহণ দায়িত্ব মোৰ আছিল, কাৰণ ওচৰৰ সৰু ৰেষ্টুৰেণ্ট এখনৰ সৈতে যোগাযোগ কৰিছিল আৰু মই প্ৰতিদিনে তালৈ ৰাতি আহাৰ খাবলৈ যাওঁ। এনেকৈ দিন পাৰ হৈ গ'ল। যেতিয়া অলপ টকা সঞ্চয় কৰিছিলোঁ, লগে লগে গাঁৱলৈ পঠাই দিছিলোঁ। মোৰ সপোনবোৰ সদায় জিলিকি উঠি আছিল। মই পকী ঘৰলৈ ৰূপান্তৰিত কৰিব বিচৰা বাঁহৰ ঘৰটোলৈ কেতিয়াবা হৃদয়ত এটা যন্ত্ৰণা অনুভৱ কৰিছিলোঁ। সৰুকৈ পঢ়া-শুনাতকৈ অধিক চিৰিয়াছ হোৱা হ'লে আজি মোৰ এটা ভাল চাকৰি পালোহেঁতেন, জীৱনো চাগে সহজ হৈ পৰিলেহেঁতেন। কিন্তু এতিয়া পঢ়াৰ বয়স শেষ হ'ল, গতিকে কেতিয়াবা অনুশোচনা অনুভৱ কৰিছিলোঁ। মোৰ সৰু ভনী এজনী আছে। মা-দেউতাই সিদ্ধান্ত লৈছে যে প্ৰথমে তাইক বিয়া কৰাব, গতিকে মই মোৰ খৰচ পাতি সীমিত কৰি ৰাখিছিলোঁ আৰু মোৰ দৰমহাৰ পৰা যিমান পাৰি টকা সঞ্চয় কৰিবলৈ চেষ্টা কৰিছিলোঁ। ৰেচনৰ দোকানত কাম কৰি থকা প্ৰায় এবছৰ হ'ল। মোৰ কষ্ট দেখি খুৰাই আনকি মোৰ দৰমহাও বঢ়াই দিলে। এই কথাই মোক বৰ সুখী কৰি তুলিলে। এদিন দুপৰীয়া দোকানখন সম্পূৰ্ণ নিস্তব্ধ হৈ পৰিল। গ্ৰাহক খুব কম আছিল। তেতিয়া মোৰ দোকানৰ মালিকে মাত দিলে, বিকি, আমাৰ ওচৰৰ চুবুৰীয়া ফুলৰ দোকানৰ পৰা মোৰ বাবে এটা ধুনীয়া ফুলৰ থোপা আনিব পাৰিবনে? মই লগে লগে উত্তৰ দিলোঁ, হয় খুৰা, লগে লগে লৈ আহিম। টকাখিনি মোৰ হাতত তুলি দি ক'লে, এই এহেজাৰ টকাটো লৈ তাত থকা মহিলাগৰাকীক কওক যে ভাল মালৰ ফুলৰ থোপা এটা দিব।
আৰু অৱশ্যে আপুনি যি ভাল পায় তাকে কিনিব পাৰে। ঠিক আছে খুৰা, মই ক'লোঁ। এই বুলি কৈ ফুলৰ দোকানৰ ফালে আগবাঢ়িলোঁ। কাম থকাৰ বাবে ২-৩বাৰহে তাত যোৱা নাছিলোঁ। কাউণ্টাৰ কাষ চাপি অহাৰ লগে লগে শিলাক দেখা নাপালোঁ। মই দুবাৰ মাতিলোঁ, শিলা। তেতিয়াতে ভিতৰৰ পৰা তাই মাত শুনি, হয় বিকি। তাইলৈ চাই দেখিলোঁ তাই মজিয়াত বহি আছে। বহুত ফুলৰ থোপা পৰি আছিল। হয়তো তাই সেইবোৰ ব্যৱস্থা কৰি আছিল, সেইবাবে মই তাইক দেখা নাছিলোঁ। মই ক'লোঁ, শিলা, তোমাক এটা ধুনীয়া ফুলৰ থোপা দিয়া। তাই অলপ আচৰিত হৈ গ'ল, বাহ, আজি কেনেকৈ আহিলা মোৰ দোকানলৈ? ফুলৰ থোপা কিনিবলৈ আহিছে। মই হাঁহি এটা মাৰি ক'লোঁ, নিজৰ বাবে নহয়, দোকানৰ মালিকৰ বাবে। ঠিক আছে, ঠিক আছে, তাই ক'লে। এই বুলি কৈ তাই উঠিবলৈ ধৰিলে। সেইদিনা তাই কিনিছিল গোলাপী ৰঙৰ শাৰী। কিন্তু তাই থিয় হোৱাৰ লগে লগে তাইৰ পল্লু হঠাতে তাইৰ কান্ধৰ পৰা পিছলি গ'ল। সেই মুহূৰ্ততে তাইৰ আকৰ্ষণীয় ফিগাৰটো মোৰ আগত প্ৰকাশ পালে। তাইৰ পিন্ধা ব্লাউজটো ডিঙিৰ ৰেখাৰ যথেষ্ট ওখ আছিল আৰু তাইৰ তললৈ হেলান দি আছিল। সামান্য বক্ৰতা এটা দেখা গৈছিল। মই লগে লগে মোৰ দৃষ্টি আঁতৰাই পেলালোঁ। কিন্তু কোৱাৰ দৰে মানুহৰ দৃষ্টি কেতিয়াবা অনিয়ন্ত্ৰিত হৈ পৰে। পিছ মুহূৰ্তত মোৰ দৃষ্টি তাইৰ ফালে ঘূৰি আহিল। শিলাই লগে লগে বুজি পালে যে তাইৰ পল্লুটো তাইৰ কান্ধৰ পৰা পিছলি গৈছিল। তাই খৰধৰকৈ তুলি ল'লে যদিও তাইৰ সৌন্দৰ্য লুকুৱাই ৰখাটো কঠিন আছিল। তাই অলপ আতংকিত হৈ পৰিল। তাই লগে লগে মোৰ ফালে ঘূৰি আহি তাইৰ পল্লুটো এডজাষ্ট কৰিবলৈ ধৰিলে। তাৰপিছত তাৰ পৰা ঘূৰি তাইৰ ওচৰতে পৰি থকা ফুলৰ থোপা এডাল মোৰ ফালে আগবঢ়াই দি ক'লে, চাওক, এইটো বৰ ধুনীয়া, ভাল লাগিছে। তাই হাতৰ পৰা ফুলৰ থোপাটো লৈ ক'লে, হয়, এইটো সঁচাকৈয়ে বৰ ভাল লাগিছে। শিলাই আন এটা থোপা তুলি লৈ মোৰ সন্মুখত টেবুলখনত থৈ দিলে। তাই ক'লে, চাওক, এইটোও বৰ ধুনীয়া লাগিছে। এতিয়া অলপ বিভ্ৰান্ত হৈ পৰিল, কাৰণ দোকানখনৰ সকলো ফুলৰ থোপা সঁচাকৈ ধুনীয়া দেখা গৈছিল। মই ক'লোঁ, শিলা, প্লিজ, তোমাৰ যি ভাল লাগে মোক দিবা। মই সিহঁতৰ মাজত বিশেষ পাৰ্থক্য দেখা নাই। শিলাই হাঁহি এটা মাৰি ক'লে, ঠিক আছে, তেন্তে এইটো লওক। ইয়াত বিভিন্ন ৰঙৰ ফুল আছে আৰু পাতৰ ডিজাইনটো সঁচাকৈয়ে ভাল লাগিছে। মোৰ বৰ প্ৰিয়। মাত্ৰ এইটো লওক। মই মাত দি ক'লোঁ, ঠিক আছে শিলা, কিমান হ'ব? তাই লগে লগে ক'লে, সেই বিকি, মই তোমাৰ পৰা পইচা ল'ব নোৱাৰোঁ। মই বুজাই দিলোঁ, নাই শিলা, এইটো মোৰ ঘৰত বনোৱা নহয়, বাহিৰৰ পৰা কিনিব লাগিব। তাই হাঁহি এটা, অ' হয়, কিন্তু তোমাৰ বাবে হওক। মই তাইক আগবঢ়াইছিলোঁ, কিন্তু তাই হাঁহি এটা মাৰি ক'লে, শিলা, এই ফুলৰ থোপাটো মই নিজৰ বাবে লোৱা নাই, মোৰ দোকানৰ মালিকে এইটো অৰ্ডাৰ দিলে, গতিকে মই দিব লাগিব। শিলাই মাত দি ক'লে, বাৰু, যদি তেনেকুৱা হয়, ঠিক আছে, তেন্তে মোক ৫০০ টকা দিলেই হ'ব। পকেটৰ পৰা ৫০০ টকীয়া নোট এখন উলিয়াই তাইৰ হাতত দিলোঁ। তাই ক'লে, বিকি, মই ভাবিছিলোঁ তোমাক ইয়াৰ প্ৰয়োজন নহ'ব, গতিকে মই তোমাক বিনামূলীয়াকৈ দি আছিলোঁ। মই হাঁহি এটা মাৰি ক'লোঁ, কিন্তু মোক বিনামূলীয়াকৈ কিয় দিব? যিয়েই নহওক, আমি ওচৰ চুবুৰীয়া। যদি কেতিয়াবা সহায়ৰ প্ৰয়োজন হয়, তেন্তে মই ইতিমধ্যে ইয়াত আছোঁ। সেইটোৱেই উত্তৰ হ'ব। শিলাই মাত দি ক'লে, হয় হয়, একেবাৰে ঠিকেই কৈছা। যেতিয়া মোৰ কিবা এটা লাগে বিকি, মই আপোনাক নিশ্চয় জনাই দিম। ফুলৰ থোপাটো লৈ ক'লোঁ, ঠিক আছে, এতিয়া যাওঁ। তাই ক'লে, হয়, দোকানলৈ আহি থাকিবা। মই হাঁহি এটা মাৰি ক'লোঁ, নিশ্চয়। এই বুলি কৈ মোৰ দোকানলৈ উভতি আহিলোঁ। ফুলৰ থোপাটো মালিকক দিলোঁ। ফুলৰ থোপাটো দেখি মালিকে আনন্দিত হৈ ক'লে, অ' বিকি, ধুনীয়া ফুলৰ থোপা এটা লৈ আহিলা। তোমাৰ পচন্দ মোৰ ভাল লাগিল। মই পুনৰ কামত লাগি গ'লোঁ। দুপৰীয়া আছিল, গতিকে গ্ৰাহকে যিয়েই নহওক উপাৰ্জন কৰি আছিল। আমাৰ দোকানখন দুপৰীয়া খোলা আছিল। এদিন ৰাতিপুৱা দোকানখন খুলিলোঁ। চোতালত আৱৰ্জনাবোৰ গোটাই ডাষ্টবিনত ভৰাই থাকোঁতে শিলাই মোৰ ওচৰলৈ আহি ক'লে, সেই বিকি, মোৰ কাম এটা আছে। মই ক'লোঁ, হয়, কোৱা। তাই সুধিলে, দেওবাৰে দোকানলৈ আহিব পাৰিবানে? মোৰ কিছুমান কাম আছে। যিয়ে নহওক, দেওবাৰে বন্ধ। মই লগে লগে উত্তৰ দিলোঁ, হয়, মই নিশ্চয় আহিম। শিলাই ক'লে, আৰু হয় বিকি, ময়ো তোমাক সেই কামৰ বাবে ধন দিম, চিন্তা নকৰিবা। মই হাঁহি হাঁহি ক'লোঁ, হেৰা, মই কেতিয়াও টকাৰ কথা কৈছিলোঁ? তাই ক'লে, নাই, কিন্তু মোৰ দোকানত কাম কৰিলে টকা দিব লাগিব নহয়। মই মাত দিলোঁ, ঠিক আছে, যিয়ে কৈছা। তেনেতে শিলাই ক'লে, বিকি, ডাঙৰ কাম নহয়, মাত্ৰ অলপ ছেটআপ কৰিবলৈ আছে। ১.৫-২ ঘণ্টামান সময় লাগিব, বেছি সময় নালাগিব। মই ক'লোঁ, ঠিক আছে, কোনো সমস্যা নাই, মই সহায় কৰিম। তাই হাঁহি হাঁহি মাৰি ক'লে, বহুত ভাল, তেন্তে দুপৰীয়া ২ বজাত আহিব। যিয়ে নহওক, দেওবাৰে দোকানখন বন্ধ। মই মাত্ৰ কেইটামান বস্তু স্থাপন কৰিব লাগিব। মই উত্তৰ দিলোঁ, ঠিক আছে, ২ বজাত আহিম। এই কথা শুনি তাই আনন্দৰে নিজৰ দোকানলৈ উভতি গ'ল। দোকানৰ সন্মুখৰ আৱৰ্জনাবোৰ চাফা কৰি তাৰ পিছত সোমাই গ'ল।
সেইদিনা ৰাতিপুৱা ইতিমধ্যে ভাল সংখ্যক গ্ৰাহক আহিছিল, গতিকে লগে লগে ব্যস্ত হৈ পৰিলোঁ। মালিকজন কাউণ্টাৰত বহি আছিল। মোৰ ফালে চাই সুধিলে, কি হ'ল বিশেষ? কাষৰ দোকানখনৰ সেই ভদ্ৰমহিলাই কি কৈ আছিল? মই উত্তৰিলোঁ, খুৰা, তাইৰ দোকানত কিছুমান বস্তু ছেট আপ কৰিব লাগে। মালিকে হাঁহি এটা মাৰি ক'লে, ঠিক আছে, কাইলৈ দেওবাৰ আমাৰ বন্ধ থাকিব। বিকি, তাই তোমাৰ লগত বেছি কথা পাতে। মই উত্তৰিলোঁ, নাই খুৰা, তেনেকুৱা একো নহয়। তেওঁ সুধিলে, সঁচা কথা কোৱাচোন, কি ভাবে? তাই তোমাক ভাল পায় নেকি? মই হাঁহি এটা মাৰি ক'লোঁ, খুৰা, কি কৈছা? মই মাত্ৰ সৰু শ্ৰমিক আৰু তাইৰ দোকানৰ মালিক। ইয়াত প্ৰেমৰ কথা কোৱা নহয়। মালিকে হাঁহি এটা মাৰি ক'লে, ঠিক আছে, মই মাত্ৰ ধেমালি কৰি আছিলোঁ। খং নকৰিবা, মোৰ বছজন আছিল এজন বৰ বুজাবুজি আৰু বুদ্ধিমান মানুহ। তেওঁ সকলো কথাতে চকু ৰাখিছিল, কিন্তু তেওঁ বৰ দয়ালু আছিল। সেইদিনা দোকান বন্ধ হৈ ঘৰলৈ উভতি আহিলোঁ। দেওবাৰটো বন্ধ দিন, গতিকে ৰাতিপুৱা 9 বজাত মই সাৰ পাই গা ধুই ব্ৰেকফাষ্ট কৰিলোঁ আৰু তাৰপিছত দোকানলৈ ৰাওনা হ'লোঁ। ৰাতিপুৱা 2মান বজাত দোকান পালোহি। এতিয়া কিছু সময় বাকী আছিল। আমাৰ দোকানখন আজি বন্ধ হৈ গ'ল, কিন্তু মই আশা কৰি আছিলোঁ হীলা দোকানখন খোলা থাকিব, কিন্তু তাইৰ দোকানখনো বন্ধ যেন লাগে। মই ভাবি হয়তো তাই অহাত দেৰি হ'ব, গতিকে অপেক্ষা কৰি দোকানৰ চিৰিখন বহিলোঁ। অলপ পাছত স্কুটিত উঠি আহি উপস্থিত হ'ল হীলা। দোকানৰ সন্মুখত ৰৈ তাই মোৰ ফালে চাই ক'লে, ক্ষমা কৰিবা, অলপ দেৰি হ'ল। মই হাঁহি এটা মাৰি ক'লোঁ, ঠিক আছে। মই থিয় হ'লোঁ। হীলাই দোকানৰ পৰা তলা খুলি চাবিটোৰ ওচৰত টানিলে। কাউণ্টাৰৰ পৰা চাল এখন তুলি লৈ তাই ভিতৰলৈ সোমাই গ'ল। মই তাইৰ পিছে পিছে গৈ থাকিলোঁ। ঠিক আছে বিকি, চাওক, আমি দোকানখন বন্ধ কৰিব লাগিব, নহ'লে গ্ৰাহক আহি থাকিব। ঠিক আছে, মই উত্তৰ দিলোঁ। শ্বাটাৰ বন্ধ আছিল, গতিকে ভিতৰত আন্ধাৰ আছিল, কিন্তু তাই লগে লগে লাইট জ্বলাই দিলে। পোহৰে দোকানৰ ভিতৰৰ ফুলৰ থোপাবোৰ আৰু অধিক ধুনীয়া কৰি তুলিলে। মোৰ মনোযোগ তাৰ প্ৰতি আকৰ্ষিত হ'ল। আজি তাই পিন্ধিছিল ৰঙা ৰঙৰ শাৰী। চাওক বিকি, তলৰ এই ফুলৰ থোপাবোৰ ওখকৈ ৰাখিব লাগিব আৰু ওপৰৰ থোপাবোৰ তললৈ ৰাখিব লাগিব। আমি দোকানখন কিছু পৰিৱৰ্তন কৰিব লাগিব। মানুহে পৰিৱৰ্তন দেখিলে ভাবিব যে নতুন কিবা এটা আহিছে। হীলাই ঠিকেই কৈছিল। তাৰপিছত তাই ক'লে, বিকি, মোৰ কিছুমান ডাঙৰ কোম্পানীৰ লগত চুক্তি আছে। মই সিহঁতক কোনোমতে ফলৰ থোপাৰ যোগান ধৰিব লাগিব। সেইবাবে দোকানখন আৰু ধুনীয়া কৰি তোলাটো ইমানেই গুৰুত্ব। মই ক'লোঁ, কোনো সমস্যা নাই, আমি কৰিম। হীলাই হাঁহি এটা মাৰি ক'লে, বিকি, যিয়ে নহওক, প্ৰতি দেওবাৰে এই কামটো কৰিব লাগে আৰু দোকানৰ সকলো কাম মই অকলে মেনেজ কৰি লওঁ। আজি তুমি সহায় কৰি থকাটো ভাল কথা। মই এটা মল তুলি তাৰ ওপৰত থিয় হ'লোঁ। ওপৰৰ চেয়াৰৰ পৰা ফুলৰ থোপা তুলি ল'বলৈ ধৰিলোঁ। তাৰপিছত মই সেই হীলাৰ হাতত তুলি দিবলৈ ধৰিলোঁ। তাই সকলো ফুলৰ থোপা লৈ গ'ল। তাৰপিছত তলৰ থোপাবোৰ মোৰ হাতত তুলি দিলে। মই সেইবোৰ আকৌ ওপৰৰ ষ্টুপলৈ থৈ দিলোঁ। কিছু দেৰি এনেদৰে চলি থাকিল। হীলাই মোৰ লগত কাম কৰি আছিল, গতিকে মই ভাবিলোঁ তাই অলপ ভাগৰুৱা হ'ব পাৰে। কপাল আৰু মুখত ঘাম ওলাই আহিছিল। লাইটবোৰে তাইক আৰু উজ্জ্বল যেন কৰি তুলিছিল। সেইদিনা বগা টি-চাৰ্ট এটা পিন্ধি আছিল। তাইৰ দৰে মোৰো অৱস্থা আছিল। অলপ ভাগৰ লাগিছিল যদিও হীলাৰ লগত কাম কৰি থাকোঁতে মোৰ একেবাৰে ভাগৰ অনুভৱ হোৱা নাছিল। কিছু সময়ৰ পাছত আমাৰ কাম শেষ হৈ গ'ল। হীলাই ক'লে, বিকি, তোমাৰ নিশ্চয় ভোক আছেনে? মই ক'লোঁ, নাই, এতিয়া নহয়। হীলাই ক'লে, ঠিক আছে, কিন্তু ভোক লাগিলে জলপান এটা আনি দিম নেকি? মই ক'লোঁ, হীলা, মই সিহঁতক লৈ আহিম। কাপোৰ সামাজ্য কৰি দোকানৰ শ্বাটাৰটো খুলি দিলোঁ। বন্ধ কৰি দিব লাগে নেকি? তাই সুধিল, নাই, নহয়, আপুনি উভতি আহিছে নহয়। মই মান্তি হ'লোঁ। টকাখিনি লৈ মই ৰেষ্টুৰেণ্টৰ ফালে আগবাঢ়িলোঁ। বাটত এখন ধুনীয়া ৰেষ্টুৰেণ্ট, বিভিন্ন ধৰণৰ জলপান বিক্ৰী কৰিছিল। মনত পৰিকল্পনা, হীলাই চামোচা খাই ভাল পায়, গতিকে চামোচা আৰু তেজুত কিছুমান কিনিলোঁ। টকা দি দোকানলৈ উভতি আহিলোঁ। আমাৰ গেলামালৰ দোকানখন হীলাৰ কাষতে আছিল। আজি বন্ধ আছিল, গতিকে নিস্তব্ধ হৈ পৰিছিল। হীলাই চাটাৰটো খোলা ৰাখিছিল। জোতাযোৰ খুলি তাই ফুলৰ দোকানত সোমাল। আহা হীলা, ব্ৰেকফাষ্ট কৰিম, গতিকে এতিয়া খাওঁ। হয়, আপুনি ঠিকেই কৈছে। আমি দুয়ো হাত ভৰি ধুই দোকানৰ ভিতৰত বহিলোঁ আৰু ব্ৰেকফাষ্ট কৰিবলৈ ধৰিলোঁ। কিন্তু এটা প্ৰশ্নই মোৰ মনত ৰৈ গ'ল। মই সুধিলোঁ, হীলা, তোমাক এটা প্ৰশ্ন সুধিব পাৰিমনে? হয়, মই ক'লোঁ, আপুনি মোক এই কামটো কৰিবলৈ বাধ্য কৰাইছে, কিন্তু আপুনি আন কাৰোবাক কৰিবলৈ দিব পাৰিলেহেঁতেন। আপুনি নিজে কিয় কৰি আছে? আপুনি দোকানৰ মালিক, গতিকে সৰু সৰু কামবোৰ আনক কৰিবলৈ দিব লাগে। হীলাই ক'লে, নাই বিকি, তেনেকুৱা নহয়, সঁচা কথা কৈছোঁ। গোটেই দিনটো বহি থাকিলে আৰু সৰু সৰু কামবোৰ আন কাৰোবাক কৰিবলৈ দিলে
মই সোনকালে ভাগৰি পৰিলোহেঁতেন। মই ফিট হৈ থাকিব বিচাৰোঁ আৰু নিজকে মেইনটেইন কৰিব বিচাৰোঁ। সেইবাবে মই নিজেই এটা কাম কৰোঁ। মই তাইৰ ফালে ভালকৈ চালোঁ। তাই হৃদয়ৰ পৰা কথা কৈ আছিল। তাইৰ সৌন্দৰ্য আৰু আপোন ফিকাৰ দেখি মই বুজি আৰু তাই কষ্ট কৰিছিল। সেইবাবে তাই ইমান ফিট আৰু সুস্থ আছিল। নহ'লে বহুতো ধুনীয়া ছোৱালীয়ে বিয়াৰ পিছত নিজৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু কঠোৰ পৰিশ্ৰম নকৰে। সেইবাবে তেওঁলোকৰ ওজন সোনকালে বাঢ়ে আৰু ইয়াৰ প্ৰভাৱ তাইৰ ব্যক্তিগতৰ ওপৰত স্পষ্টকৈ দেখা গৈছিল। ব্ৰেকফাষ্টটো সুস্বাস্থ্যকৰ আছিল। এলাই সুধিলে, বিকি, চেণ্ডউইচ ভাল লাগে নেকি? মই উত্তৰ দিলোঁ, হয়, চেণ্ডউইচ ভাল লাগে। আমি দুয়ো হাঁহি হাঁহি ব্ৰেকফাষ্ট খাই আড্ডা মাৰিলোঁ। এতিয়া হিলাই সুধিলে, বিকি, তুমি ইয়াত তোমাৰ মা দেউতাৰ লগত থাকা নেকি? মই ক'লোঁ, নহয়, মোৰ মা দেউতা গাঁৱত থাকে। মই ইয়াত ভাড়া দিওঁ। মোৰ এতিয়াও বিয়া হোৱা নাই। হিলাই হাঁহি এটা মাৰি সুধিলে, তেন্তে কেতিয়া বিয়া হ'বা? মই ক'লোঁ, হয়, সোনকালে গুচি যাম। ভাল ছোৱালী এজনী পালেই হ'ব। নহ'লে কি কৰিম? আমাৰ মাজত এটা চমু নিস্তব্ধতা পৰিল। তেনে সাহস গোটাই সুধিলোঁ, হীৰা, মোৰ এটা প্ৰশ্ন আছে, কিন্তু মই এজন সাধাৰণ ল'ৰা আৰু তুমি ইমান ডাঙৰ দোকানৰ মালিক। মই তোমাক এই প্ৰশ্নটো সুধিব পাৰোঁনে? তাই ক'লে, কোনো সমস্যা নাই, নিসংকোচে সোধা। মই সুধিলোঁ, আচলতে মই জানিব বিচাৰোঁ, তুমি বিয়া হৈছানে নাই? মই তাইক ভালদৰে নিৰীক্ষণ কৰিলোঁ। কেতিয়াবা কপালত সেন্দুৰ পিন্ধিছা, কেতিয়াবা নহয়, কেতিয়াবা ডিঙিত কিবা এটা পিন্ধিছা, কেতিয়াবা নাই। সেয়েহে তাইৰ ফালে চালোঁ। এই সকলোবোৰ কথা অনুভৱ কৰিব পাৰিলোঁ। আজি মই তাইৰ বহুত ঘনিষ্ঠ আছিলোঁ। আমি আৰামতে ব্ৰেকফাষ্ট কৰি আছিলোঁ। আজি মোৰ বাবে ভাগ্যৰ দিন যে লাগিল। মই তাইৰ বিয়াৰ কথা সুধিলোঁ, কিন্তু তাই মাত্ৰ হাঁহিলে। তুমি মোৰ প্ৰশ্নৰ উত্তৰ দিয়া নাই। তাই হাঁহি এটা মাৰি ক'লে, মাত্ৰ পাহৰি যোৱা নেকি? বৰ দীঘলীয়া কাহিনী। ময়ো সকলো মনত ৰাখি ভাল নাপাওঁ। কওঁ যদি সকলো স্মৃতি মোৰ মনলৈ বানপানী হৈ আহিব। মই সকলো পাহৰি যাব বিচাৰোঁ। আপত্তি নকৰিব, এই বিষয়ে বেছিকৈ ক'ব মন নাযায়। মই ক'লোঁ, ঠিক আছে, ক'বলৈ মন নাযায় যদি ঠিকেই আছে। তাই ব্ৰেকফাষ্ট খোৱা বন্ধ কৰি দিলে। মই তাইৰ ফালে চাই ক'লোঁ, খোৱা, মই অকলে খাই আছোঁ। তুমি মাত্ৰ বহি আছা। তাই ক'লে, নাই, তুমি খোৱা। মই খেলি মেলি কৰিলোঁ। তুমি দোকানৰ মালিক, খাদ্য পেলাই দিব নালাগে, গতিকে সকলো ব্ৰেকফাষ্ট খাবা। তোমাৰো বৰ ভোক লাগে বুলি মই নিশ্চিত। তাই ক'লে, ঠিক আছে, মই খাম, তুমি শেষ কৰি দিয়া। মই হাঁহি এটা মাৰি কৈ ডাঙৰ ডাঙৰ কামোৰ ল'বলৈ ধৰিলোঁ। কেইমিনিটমানৰ ভিতৰতে ব্ৰেকফাষ্ট শেষ হ'ল। ঠিক আছে, বিকি, এতিয়া অলপ কাম কৰি যাওঁ আৰু তাৰ পিছত ঘৰলৈ যাম। হয়, আপুনি কোৱাৰ দৰে দোকানখনত কিছু বাকী থকা বস্তু আছিল। আমি দুয়ো একেলগে সিহঁতক ছেট আপ কৰিবলৈ ধৰিলোঁ। কিছু সময়ৰ পাছত আমি আমাৰ কাম শেষ কৰিলোঁ। ঠিক আছে, আহা বিকি, এতিয়া যাওঁ। আমি দুয়ো দোকানৰ পৰা ওলাই আহিলোঁ। চাটাৰটো বন্ধ কৰি দিলে। বিকি, মই তোমাক তোমাৰ ঘৰত থৈ দিম। নাই হিলা, মই ওচৰতে থাকোঁ। মই নিজে যাম, চিন্তা নকৰিবা। নিশ্চয় নহয়। হয় হয়, অৱশ্যে। মই মোৰ ৰুমলৈ গ'লোঁ। কিন্তু ঘৰ পোৱাৰ লগে লগে হিলাৰ মুখখন তাইৰ কথাবোৰ, তাইৰ হাঁহিটো মোৰ চকুৰ সন্মুখত জিলিকি উঠিল। তাইৰ মাজত কিবা এটা বিশেষ আছিল। ইমান ডাঙৰ দোকানৰ মালিক হোৱাৰ পিছত তাই মোৰ লগত ইমান ভাল ব্যৱহাৰ কৰিছিল। তাইৰ কথাবোৰ গোটেই দিনটো মোৰ মনত ৰৈ থাকিল। ৰাতি শুবলৈ যোৱাৰ সময়তো তাই মোৰ মনত আছিল। কিন্তু মই নিজকে ক'লোঁ, বিকি, তোমাৰ আৰু তাই বাট বেলেগ। তাইৰ কথা সপোন নেদেখিবা। তুমি মাত্ৰ এজন সাধাৰণ ৰেচন দোকানৰ কৰ্মচাৰী আৰু তেওঁ আপোনাৰ তুলনাত বহুত উচ্চ। বাস্তৱত গ্ৰহণ কৰক আৰু আপোনাৰ নেতিবাচক কল্পনাক জিৰণি দিয়ক। পিছদিনা সদায়ৰ দৰে মই দোকানত উপস্থিত হ'লোঁ। মোৰ হাতত চাবি আছিল, কাৰণ মালিকে মোক সম্পূৰ্ণ বিশ্বাস কৰিছিল। মই দোকানখন খুলি আছিলোঁ, কিন্তু মোৰ মনটো হিলাৰ ফুলৰ থকা দোকানলৈ উভত হৈছিল। গ্ৰাহক বস্তু ডেলিভাৰী কৰি আছিল, কিন্তু মাজে মাজে মোৰ মনোযোগ ৰাস্তালৈ ঘূৰি ফুৰিছিল। কেতিয়াবা তাই স্কুটাৰত ওচৰ চাপি অহা দেখিছিলোঁ আৰু মই তাইৰ ফালে মনোযোগেৰে চাইছিলোঁ। কালি নিজকে বুজাই দিলোঁ যদিও মনটো তেতিয়াও মোৰ পৰা আঁতৰি গৈছিল। প্ৰায় 11 বজাত তাই স্কুটাৰত ওচৰ চাপি অহা দেখিলোঁ। তাইক দেখি মোৰ শৰীৰৰ মাজলৈ হঠাতে ঢৌ এটা উঠাই দিলে। মোৰ চকু জিলিকি উঠিল। লাহে লাহে তাই স্কুটাৰখন দোকানৰ সন্মুখৰ ৰাস্তাত ৰখাই দিলে। মই এজন গ্ৰাহকক বস্তু দি আছিলোঁ, কিন্তু মোৰ চকুদুটা বাহিৰত আছিল। গাড়ীখন ৰখাই মোৰ ফালে চাই সামান্য হাঁহি এটা মাৰিলোঁ। সৌভাগ্যক্ৰমে মোৰ আঁতৰত হাঁহি এটা মাৰি মোৰ দোকানৰ মালিকে গুৰুত্ব দিয়া নাছিল। মোবাইল ফোনত ব্যস্ত হৈ পৰিল তেওঁ। আমি দুয়ো দুপৰীয়া দোকানত কাম কৰিছিলোঁ। সেইদিনা বিয়লি গ্ৰাহকৰ সংখ্যা কমি আহিল। তাৰ পাছত মই হিলাৰ দোকানলৈ গ'লোঁ।
তাই দোকানত থিয় হৈ ছোৱালী এজনীক ফুলৰ থোপা বিক্ৰী কৰি আছিল। ছোৱালীজনী ফুলৰ থোপাত লৈ ধন দি গুচি গ'ল। শিলাই মোৰ ফালে চাই হাঁহি এটা মাৰে দেখি আজি দোকানখন কেনেকুৱা দেখা গৈছে। কালিৰ তুলনাত এটা পাৰ্থক্য অনুভৱ হৈছে। মই তাইৰ ফালে চাই ক'লো, হয়, সেইবাবে আহিছোঁ। শিলা, আজি সঁচাকৈয়ে দোকানখন ধুনীয়া দেখা গৈছে। হয়, বৰ ধুনীয়া, ধন্যবাদ মিকি। ঠিক আছে, মই এতিয়া গুচি আহিছোঁ। মই মাত্ৰ দোকানখন চাবলৈ আহিছোঁ। হ'ব, ঠিক আছে, এই বুলি কৈ মই দোকানলৈ উভতি আহিলোঁ। 2-3টা বজাত এদিন ৰাতিপুৱা দোকানৰ বাহিৰত চাফ চিকুণ কৰি থাকোঁতে শিলাই স্কুটিত উঠি আহি পালেহি। তাই দোকানখন খুলি মিনিটৰ ভিতৰতে মোৰ ওচৰলৈ আহিল। তাই মোৰ কাষ চাপি অহাৰ লগে লগে মোৰ হৃদয় ধপধপাই উঠিবলৈ ধৰিলে। মনত প্ৰশ্নটো আহিছিল, তুমি কিয় আহিলা? তাৰ পাছত তাই ক'লে, সেই বিকি, হয় কোৱা। মই ক'লো, শিলা, আমি যোৱা দেওবাৰৰ দৰে দোকানত কাম কৰিম। আজি শুকুৰবাৰ, কিন্তু আজিহে কৈছোঁ, গতিকে সকলো ঠিক আছে। ঠিক আছে, কোনো সমস্যা নাই। ঠিক আছে শিলা, দেওবাৰ বন্ধ, গতিকে ঘৰত থাকিম। 1 বজাত আহিম। ঠিক আছে, ঠিক আছে, ঠিক আছে, এই বুলি কৈ তাই পুনৰ নিজৰ দোকানলৈ গ'ল। সেইদিনাৰ পৰা মই দেওবাৰৰ বাবে অপেক্ষা কৰি আছিলোঁ। শুকুৰবাৰটো পাৰ হৈ গ'ল যদিও শনিবাৰটো বছৰৰ আটাইতকৈ দীঘলীয়া দিন যেন লাগিল। এই শনিবাৰটো কেতিয়াও শেষ নহয়। কি যে দীঘলীয়া দিন। মই দেওবাৰৰ বাবে আগ্ৰহে অপেক্ষা কৰি আছিলোঁ। সন্ধিয়া ঘৰলৈ যোৱাৰ পথত তাই মোক সুধিলে, কাইলৈ আহিবানে? হয়, হয়, মই নিশ্চয় আহিম। তাৰ পিছত তাই হাঁহি এটা মাৰি গুচি গ'ল। শনিবাৰে সন্ধিয়া ঘৰলৈ উভতি আহোঁতে এটা অদ্ভুত হেঁপাহ অনুভৱ কৰিলোঁ। দেওবাৰ পুৱাৰ সোনকালে সাৰ পালোঁ। 1 বজালৈ অপেক্ষা কৰি আহি পোৱাৰ লগে লগে ঘৰৰ পৰা ওলাই দোকানৰ ফালে আগবাঢ়িলোঁ। বাটত ব্ৰেকফাষ্ট কৰিলোঁ। ৰাতিপুৱা সোনকালে খোৱাত অভ্যাস আছিল, যদিও আজি অলপ পিছত খালোঁ। শিলাৰ দোকান পালোঁ। তাই এতিয়াও আহি পোৱা নাছিল, গতিকে চিৰিৰ ওপৰত বহি তাইৰ বাবে অপেক্ষা কৰিলোঁ। 1 বজাৰ কেইমিনিটমানৰ পিছত তাই স্কুটিত উঠি আহি পালেহি। তাই সদায়ৰ দৰে তাইৰ দোকানৰ সন্মুখত ৰখাই দিলে। তাই মোৰ ফালে চাই অলপ হাঁহি এটা মাৰিলে। মই উত্তৰ হাঁহি এটা মাৰি তাইৰ ফালে চালোঁ। তাই দোকানৰ ওচৰলৈ আহি তলা খুলি চালোঁ। আজি তাই পিন্ধিছিল গোলাপী ৰঙৰ শাৰী এখনৰ লগত হালধীয়া ৰঙৰ ব্লাউজ, যিটো তাইৰ গাত টানকৈ মেৰিয়াই লৈছিল। তাই কামোৰৰ ফিগাৰ আৰু তাইৰ আকৰ্ষণীয় ফিগাৰটো সম্পূৰ্ণৰূপে দেখা গৈছিল। মই শিলাক সুধিলোঁ, আজি কি কাম? কোৱা। বিশেষ একো নাই, চাওক, এই ফুলৰ থোপাবোৰ অলপ চাফা কৰিব লাগিব আৰু এইটোৰ ওপৰত মহলাত থৈ দিব লাগিব। সেইটোৱেই হ'ব। তাই শাৰীখনটো হাতত লৈ টানকৈ গোটাই লৈ কঁকালত বান্ধি ল'লে। তাৰ পিছত আমি দুয়ো ফুলৰ থোপাবোৰ এঠাইৰ পৰা আন ঠাইলৈ লৈ যাবলৈ ধৰিলোঁ। চাটাৰ বন্ধ আছিল, গতিকে আমি দুয়ো দোকানৰ ভিতৰত আৰামত কাম কৰি আছিলোঁ। কিছু সময় কাম কৰাৰ পিছত কামৰ হুলস্থুলৰ মাজেৰে শিলাৰ কঁকালত মেৰিয়াই থোৱা পলটো হঠাৎ ঢিলা হৈ পৰিল। কিন্তু তাই নিজৰ কামত ইমানেই নিমগ্ন হৈ পৰিল যে তাই লক্ষ্যও কৰা নাছিল। কিন্তু মোৰ হৃদয়খন তাইৰ প্ৰতি আকৰ্ষিত হৈছিল। কাম কৰি থাকোঁতে ইফালে সিফালে ঘূৰি ফুৰিব লগা হৈছিল। হাতত ফুলৰ থোপা কেইটামান ভৰাই থাকোঁতে হঠাতে শব্দ এটা শুনা গ'ল। মই লগে লগে পিছলৈ ঘূৰিলোঁ। তাই পলুৰ কান্ধৰ পৰা পিছলি গৈছিল, কাৰণ তাই এটা খুব ক্লিপত ধৰা পৰিছিল আৰু টানৰ বাবে পিছলি গৈছিল। পিছলি ওলাই আহিল। লগে লগে বুজিলোঁ। মই সুধিলোঁ, কি হ'ল? হেৰা, চোৱা বেবী, এই পলটো ইয়াত আবদ্ধ হৈ আছে। ৰ'বা, মই উলিয়াই দিম। মই তাইৰ ফালে আগবাঢ়িলোঁ। পলটোৰ ক্লিপটোত আবদ্ধ হৈ আছিল আৰু টানি আনিলোঁ। মই ক'লো, ৰ'বা, টানিব নালাগে, নহ'লে তোমাৰ শাৰীখন ফাটি যাব। ঠিক আছে, মই নকৰোঁ। তাই শাৰীখন আবদ্ধ হৈ থকা ঠাইখিনি চলাকৈ লাহে লাহে ক্লিপটোৰ পৰা আঁতৰাই ধৰিলোঁ। কিন্তু একে সময়তে মোৰ চকু দুটা অজানিতে তাইৰ ফালে ঘূৰি ফুৰিছিল। হয়তো তাইও অনুভৱ কৰিছিল। তাই ইফালে সিফালে চাই আছিল আৰু মাজে মাজে তাই মোৰ ফালে এবাৰ চকু ফুৰালে। হাতৰ পৰা পলটো পিছলি গ'ল। খন্তেক মোৰ হাতত পৰিল। তাই লাহে লাহে বেকা ডিঙিটো ওপৰলৈ তুলি মোৰ ফালে চালে। তাই চকু দুটা লাজতে স্পষ্ট হৈ পৰিল। তাইও বুজি পালে যে তাইৰ পলু মোৰ হাতত আছে আৰু তাইৰ কামোৰৰ শৰীৰটো মোৰ সন্মুখত আছে। লগে লগে তাই 2 হাতেৰে ডিঙিটো ঢাকিবলৈ ধৰিলে আৰু তাৰ পিছত মূৰটো তললৈ নমাই দিলে। তাইৰ সৌন্দৰ্য দেখি মোৰ নিয়ন্ত্ৰণ হেৰুৱাবলৈ ধৰিলে। লাহে লাহে তাইৰ পলু মোৰ হাতৰ পৰা পিছলি গ'ল, কিন্তু অজানিতে আমাৰ মাজত দূৰত্ব সংকুচিত হৈ পৰিল। মই ধৰি থকা তাইৰ পলু লাহে লাহে তাইৰ কাণত ৰাখি বেণ্ডেজ কৰি লাহে লাহে তাইৰ ওচৰ পালোগৈ। তাই মোৰ ফালে চাই ওঠত ক্ষীণ হাঁহি এটা গঢ়লৈ উঠিল। লাজতে তাই ম্লান মাতেৰে ধন্যবাদ বিকি। কিন্তু এতিয়া আমি বহুত ঘনিষ্ঠ হৈ পৰিলোঁ। অজানিতে মোৰ সোঁ হাতখন তাইৰ কঁকাললৈকে গ'ল।
মোৰ হাতখন তাই অতৰে উপনীত হোৱাৰ লগে লগে মোৰ হাতখন লাহেকৈ ধৰি তাই চকুলৈ চালোঁ। তেতিয়া তাই মৃদুভাৱে সুধিলে, কি কৰি আছা? তাইৰ মাতত ইমান আন্তৰতা আৰু আৱেগ আছিল যে মই মাত্ৰ আপ্লুত হৈ পৰিলোঁ। লাহে লাহে তাইক মোৰ ফালে টানি আনি তাইৰ গালত মোৰ দুটা ধৰি দিলোঁ। তাইৰ মুখৰ পৰা সৰি চুলিখিনি পিছলৈ ঠেলি দিলোঁ। খন্তেক সময়ৰ বাবে যেন সকলো বন্ধ হৈ গ'ল। বতাহত বিয়পি পৰিল এক বেলেগ যাদু। মোৰ উশাহটো স্বৰ্গভাৱে দ্ৰুত হৈ পৰিল। তাইৰ উশাহটো আমাৰ মুখবোৰ খুব ওচৰ চাপি আহিল। শিলাই সুগন্ধি সমনীয়া এটা কাহিলে। তাই পাৰফিউম মাৰিছিল। মই তাৰ গোন্ধ পাইছিলোঁ। কিন্তু ভিতৰৰ গভীৰতাত মই অনুভৱ কৰিলোঁ যে মই ইয়াক বন্ধ কৰিব লাগিব। গতিকে তাইৰ কঁকালৰ পৰা হাতখন আলফালে আঁতৰাই দুখোজমান পিছুৱাই গ'লোঁ। তাই মূৰটো তললৈ নমাই মোৰ ফালে চালে। কি হ'ল বিকি? একো নাই। শিলা, চৰি। কিয় ক্ষমা কৰিব? একো নাই, মাত্ৰ অলপ নাৰ্ভাছ লাগিল। তাই লাহে লাহে মোৰ ওচৰলৈ আহিল। তাৰ পিছত তাই মোৰ এখন হাত ধৰিলে। তাই সোঁ হাতৰ দুয়োফালে মোৰ হাতখন তাইৰ কঁকাললৈকে গাইড কৰিলে। তাই এই কাৰ্যত মই অলপ আচৰিত হৈ পৰিলোঁ। তাই মোৰ ফালে চাই হাঁহি আহিল। কি হ'ল বিকি? কিয় হঠাতে পিছুৱাই গ'লা? একো নাই শিলা, মোক ভাল নাপায় নেকি? সেইটো নহয়, মই তোমাক বৰ ভাল পাওঁ। তাৰ পিছত কিয় পিছুৱাই গ'লা? ওচৰ চাপিবলৈ ভয় কৰিছিল নেকি? নাই, সেয়া নহয়। তাৰ পিছত তাই মোৰ পিছত হাত এখন ৰাখি মোৰ চুলিৰ মাজেৰে আঙুলি চলাই লাহে লাহে মুখখন তাইৰ ফালে টানি লৈ গ'ল। তাই গোলাপী ওঠ দুটা মোৰ ওচৰত আছিল। বৰ লাজ লাগে, তাই ক'লে। তাৰপিছত লাহে লাহে তাই কোমল ওঠ দুটা মোৰ ওঠত ধৰি পবিত্ৰভাৱে মোক চুমা খাবলৈ ধৰিলে। এতিয়া ময়ো সম্পূৰ্ণ গলি গ'লো। আমি ইজনে সিজনৰে সাৱধি ধৰিলোঁ। তাই সৰি পৰিলোঁ। কেতিয়া পিছলি গ'ল ময়ো গম পোৱা নাছিলোঁ। বাহিৰত গাড়ী আৰু হৰ্ণ-শব্দ ৰাস্তাত প্ৰতিধ্বনিত হৈছিল। কিন্তু আমাৰ উশাহ নিশাহ ইমানেই গধুৰ আছিল যে বাহিৰৰ শব্দও যেন ম্লান হৈ গ'ল। আমি দুয়ো ঠিক তাতে ইজনে সিজনৰ ওপৰত পৰিলোঁ। যেন আমাক ইজনে সিজনৰ সৃষ্টি কৰা হৈছে। আমি বহুদিনো আমাৰ প্ৰেমৰ মাজত হেৰাই গৈছিল। কিছু অৱস্থা আমি দুয়ো শান্তি হৈ পৰিলোঁ। আমি স্থিৰতা ঘূৰাই পালোঁ। কাপোৰবোৰ সামাজ্য কৰি তাৰ ওচৰত মুখলৈ চালোঁ। তাইৰ চকুত তেতিয়া অলপ লাজ আছিল, দুয়ো সুস্পষ্ট দেখা গৈছিল। তাই ক'লে, বিকি আমি এতিয়া যাম নেকি? হয়, মই মাত্ৰ সেইখিনিয়ে ক'লোঁ। তাই মোৰ ফালে আহি আলফালে মোৰ ওঠত সৰু চুমা এটা ৰোপণ কৰিলে। আমি দুয়ো ফুলৰ থকা দোকানৰ বাহিৰলৈ আহিলোঁ। স্কুটি ৰখাই তাই বাটটো আগবঢ়াই লৈ গ'ল। তাই গুচি গ'ল। লাহে লাহে মোৰ ঘৰলৈ উভতি আহিলোঁ। ঘৰ পোৱাৰ লগে লগে মই মোৰ বেগটো উভতি আহিলোঁ আৰু তাই চিন্তাত হেৰাই গ'লোঁ। চকুলোটা তেতিয়া বন্ধ হৈ গ'ল। মই গম পোৱা নাছিলোঁ। পিছদিনা ৰাতিপুৱা 10 বজাত সাৰ পালোঁ। প্ৰায় দেৰিলৈকে শুই থাকিলোঁ। এবাৰ টোপনি আহিলে ৰাতিপুৱালৈকে সাৰ নাপাওঁ। পিছদিনাও সদায় দৰে গা ধুই সাজু হ'লোঁ। দোকানৰ ফালে আগবাঢ়িলোঁ। কিছু সময় পাছত শিলাই আহি দোকানখন খুলিলে। গোটেই দিনটো শিলাৰ দোকানত তাইৰ লগ পোৱা, তাইৰ লগত কথা পতা চিন্তাবোৰ মনত আহিল। কিন্তু এক প্ৰকাৰ ভয় আৰু অন্তৰত এক বেলেগ অনুভৱ। সেইদিনা শিলাৰ লগত কথা নোকোৱা ঘৰলৈ উভতি আহিল। কিন্তু মোৰ হৃদয়খন অস্থিৰ হৈ পৰিল। মই ভাবিলোঁ তাই বেয়া পাইছে নেকি? তাই হয়তো মোৰ বিষয়ে কি ভাবিছে? কিন্তু এতিয়া মই সিদ্ধান্ত লৈছোঁ, কাইলৈ মই নিশ্চয় তাইৰ দোকানলৈ গৈ তাইৰ লগত কথা পাতিম। পিছদিনা ৰাতিপুৱা সময়ত উপস্থিত হৈ দোকানখন খুলি দিলোঁ। দুপৰীয়া যেতিয়া গ্ৰাহক কম, তেতিয়া মই শিলাৰ দোকানৰ ফালে আগবাঢ়িলোঁ। তাই মোৰ ফালে চাই হাঁহিলে। মই উত্তৰত হাঁহি এটা মাৰিলোঁ। তাই হাঁহিটো দেখি মোৰ ভয়টো কমি গ'ল আৰু মোৰ মনত এটা শান্তিৰ অনুভৱ হ'ল। দোকানৰ কাউণ্টাৰত থিয় হৈ তাই সুধিলে, শিলা, কি হ'ল? মোৰ ওপৰত খং উঠিছে নেকি? তাই ক'লে, নহয়, মই তোমাৰ ওপৰত কিয় খং কৰিম? কিহৰ বাবে? মই ক'লোঁ, শিলা, সেই দেওবাৰ আমাৰ যি হৈছিল। তাই মোৰ ফালে চাই ক'লে, পাহৰি যোৱা। বেছি নাভাবিবা। মই ক'লোঁ, তোমাক কিবা এটা ক'ব পাৰিম নেকি? শিলাই ক'লে, বিকি, সঁচা কথাটো হ'ল আমাৰ মাজত বহুত পাৰ্থক্য আছে। আমাক তুলনা কৰাটো মূৰ্খামি হ'ব। কিন্তু সঁচা কথা ক'বলৈ গ'লে মই তোমাক বহুত ভাল পাওঁ। এই কথা শুনি তাই মুখখন অলপ গুৰুত্ব হৈ পৰিল। তাইৰ ফালে চাই কি হ'ল? মই ক'লোঁ, নাই, একো ভুল নাছিল। মই মাত্ৰ তাইৰ চকুলৈ চাই থাকিলোঁ। মনত বহুত কথাই চলি আছিল। শেষত সাহস গোটাই ক'লোঁ, শিলা, সঁচা কথা ক'বলৈ গ'লে মই তোমাক ভাল পাওঁ। ক'ব মন যায়, কিন্তু কেনেকৈ ক'ব নাজানো। তাই হাঁহি এটা মাৰিলে, মই তোমাক পাগল বুলি ক'লোঁ। গতিকে এতিয়া অলপ লাজ লাগিছে। তাই ক'লে, বিকি, সঁচা কথা ক'বলৈ গ'লে তুমি বৰ ধুনীয়া, কিন্তু মোৰ জীৱনটো বহুত বেলেগ। মই তোমাক এতিয়াও পোৱা নাই, কিন্তু বিয়া হোৱাৰে বহুত সমস্যা, যিবোৰ মই ক'ব নোৱাৰোঁ। মই বিয়া হৈছোঁ
আশা কৰোঁ তুমি খং নকৰিবা। এই কথা শুনি মোৰ মনটো স্তম্ভিত হৈ পৰিল। মোৰ খং উঠিল। তাই মোৰ ফালে চাই ক'লে, বিকি খং নকৰিবা। সঁচা কথাটো হ'ল মই তোমাক আঘাত দিব নিবিচাৰোঁ। তুমি কঠোৰ পৰিশ্ৰমী সক্ষম, কিন্তু মোৰ জীৱনত কিছুমান ঘটনা ঘটিছে আৰু মই এতিয়াও এনেকুৱা পৰিস্থিতিত আবদ্ধ হৈ আছোঁ যিবোৰ মই তোমাক ক'ব নোৱাৰোঁ। থমকি ৰোৱাৰ পিছত তাই আৰু ক'লে, তোমাৰ প্ৰতি মোৰ বহুত সন্মান আছে। মই তোমাক ভাল পাওঁ। তুমি মোক ভাল পোৱা বুলি জনাটো মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ। মই তাইৰ ফালে চাই কহিলা, তুমি যদি বিয়া হৈছা মোৰ লগত এনেকুৱা কৰে তেন্তে ভুল নহ'বনে? তুমি এগৰাকী বিবাহিত মহিলা। কেনেকৈ অচিনাকি মানুহৰ লগত জীয়াই থকাটো পাপ বুলি অনুভৱ কৰা নাইনে? এটা কথা শুনি শিলাই আচৰিত হৈ মোৰ ফালে চাই খন্তেক মৌন হৈ থকাৰ পিছত তাই ক'লে, বিকি মোক ভুল বুজিব নালাগে। সঁচা কথাটো হ'ল তুমিয়ে মোৰ ইমান ওচৰলৈ অহা প্ৰথম মানুহ আৰু পাপ গুণৰ খবৰ ৰখাটো বহু আগতে এৰি দিছোঁ। তাই অলপ ওচৰ চাপি আহি ক'লে, বিকি আমি দুয়ো ওচৰ চাপি আহিলোঁ। তুমি আৰু মই ইয়াত মান্তি হ'লো। ইয়াত পাপ আৰু গুণৰ বিচাৰ প্ৰয়োজন নাই। মোৰ কথা ভুল নাভাবি, মই মাত্ৰ ভাবোঁ যে সেই সময়ত তোমাৰ মোৰ প্ৰয়োজন আছিল আৰু মোক তোমাৰ প্ৰয়োজন আছিল আৰু আমি ইজনে সিজনৰ প্ৰয়োজন পূৰণ কৰিছিলোঁ। তাই কথাবোৰ কিছু বিভ্ৰান্ত কৰি তুলিলে। তেতিয়া শিলাই ক'লে, বিকি মই জানো তুমি অবিবাহিত আৰু ভাল জীৱন সংগী বিচাৰিছা। হয়তো তুমি মোৰ মাজত সেইটো দেখিছা। তাই অলপ সময় থমকি ৰ'ল। মোৰ দুষ্ট চকুলৈ চাই কথাখিনি আগবঢ়াই লৈ গ'ল, বিকি মই তোমাক পত্নী হ'ব পাৰিম বুলি ভাবিছানে? মই তাইৰ চকুলৈ চালোঁ। মোৰ ফালে চাই মই ক'লোঁ, হয় শিলা, সঁচাকৈয়ে ভাবোঁ তুমি মোৰ পত্নী হ'লে বৰ ভাল হ'লহেঁতেন। তাই গুৰুত্বপূৰ্ণ ক'লে, বিকি বুজিবলৈ চেষ্টা কৰক, কিন্তু সেয়া এতিয়া সম্ভৱ নহয়। মোৰ জীৱনত কিছুমান ডাঙৰ ডাঙৰ ঘটনা হ'বলৈ ওলাইছে। তাৰ পিছতহে মই ভাবিব পাৰিম। মই আচৰিত হৈ তাইৰ ফালে চালোঁ। তাই ক'লে, বিকি তোমাক সাধাৰণ ল'ৰা বুলি ভাবি সেইবাবে মই তোমাক নাকচ কৰিছোঁ। সঁচা কথা হ'ল প্ৰেমেও ইয়াত সৰু বৰ মাজত কোনো বৈশ্য নাই। ধনী দুখীয়া মাজতো বৈশ্য নাই। শিলাৰ কথা মোৰ হৃদয়ত কিছু সান্তনা কঢ়িয়াই আনিছিল যেনে। তাই চকুত এটা সুকীয়া বিষ। তাই আৰু ক'লে, বিকি আগতে ময়ো সকলো বস্তু গুণৰ হিচাপে কৰিছিলোঁ। প্ৰতিটো ভুলৰ বাবে মই নিজকে দোষ দিছিলোঁ। কিন্তু এতিয়া মই অনুভৱ কৰিছোঁ যে এজন ব্যক্তিয়ে নিজৰ ইচ্ছামতে জীয়াই থকা উচিত। তেওঁ নিজৰ হৃদয়ৰ ইচ্ছামতে জীয়াই থকা উচিত। পাপ আৰু গুণৰ চক্ৰত জড়িত হোৱা উচিত নহয়। কাৰণ শেষত ই কেৱল হতাশাই দিশেৰে লৈ যায়। এই কথা কওঁতে তাই চকুলৈ ওলাই আহিল। তাই এক দ্বিধাৰত পৰিল। তাইৰ জীৱনত যে কিবা এটা গুৰুত্বপূৰ্ণ হৈছে তাই স্পষ্ট হৈ পৰিল। তাইৰ কথা কোৱা সময়ত মই নিমাত হৈ থাকিলোঁ। তাইৰ বেদনাদায়ক মাতটো মোৰ হৃদয়ত সোমাই গ'ল। মই মৃদুভাৱে ক'লোঁ, শিলা মই তোমাক বুজি পাওঁ। মই তোমাৰ অনুভৱক সন্মান কৰোঁ। একো নহয়, প্ৰতিটো প্ৰেম সফল হ'বই নহয়নে? মোৰ হাতখন কামত উঠিছিল। তাই মোৰ হাতখন লাহেকৈ হাতত থৈ গ'ল। তাইৰ চকুৰ পৰা চকুলো বহিল। তাই দ্বিধাৰত হৈ পৰিল। তাইৰ জীৱনত কিছু গভীৰ যন্ত্ৰণা আছিল, স্পষ্টকৈ অনুভৱ হৈছিল। তাইৰ কথা ক'লে আৰু মই কেৱল মনে মনে শুনিলোঁ। তাইৰ বিষৰ শব্দটো মোৰ হৃদয়ত পোনে পোনে সোমাই গ'ল। শিলা মই তোমাক বুজি পাওঁ। আপোনাৰ অনুভৱ মই সম্পূৰ্ণ সন্মান কৰোঁ। ঠিক হৈ যাব। প্ৰতিটো প্ৰেম সফল হোৱা উদ্দেশ্য নহয়, সেইটো ময়ো জানো। কাউণ্টাৰৰ ওচৰত হাতখন থৈ দিলোঁ। তাই মোৰ হাতখন লাহেকৈ থৈ দিলে। দুচকুত চকুলো ওলাই আহিল। তাই মোৰ ফালে চাই ক'লে, বিকি মোক বুজি পোৱাৰ বাবে ধন্যবাদ। মই মাত্ৰ কিবা এটা ক'বলৈ ওলাইছিলোঁ। তেতিয়া তাই আৰু ক'লে, বিকি সঁচা কথা ক'বলৈকে মোৰ জীৱনটো বহু অনিশ্চিত। ইয়াৰ পিছত কি হ'ব মই নাজানো। মই হয়তো অকলে শেষ হ'ম। যদি তেনেকুৱা হয় তেন্তে তুমি মোৰ লগত থাকিলে মই বৰ সুখী হ'ম। কিন্তু সেয়া নিশ্চিত নহয়। সেইবাবে মই নিবিচাৰোঁ তুমি কেৱল মোৰ বাবে অপেক্ষা কৰা। মই তাইৰ ফালে চাই ক'লোঁ, শিলা তুমি কিয় তেনেকৈ কৈছা? মই তোমাৰ বাবে চিৰদিনৰ বাবে অপেক্ষা কৰিবলৈ সাজু। মই তাইৰ চকুলৈ চালোঁ। তাইৰ মুখত সামান্য হাঁহি এটা ওলাই আহিল। তাই লাহে লাহে আগলৈ হাতখন আগবঢ়াই মোৰ হাতখনত ধৰি চুমা এটা দি দিলে।